স্পর্শ করতে পতি মৌন হইর কি আপনি আপনি রাজসভা দুঃখ হলে বস্ত্র হরণ করতে ক্রমণে পাপরুদ্ধ হয়ে গল কেয় আপনি ইতিহাসে দুর্যোধন জীবনে দুখিব তদ্রূপ দুখিব আপোনাকো সিমানে কৰিছো সংকল্প নিতান্তই নহয় প্ৰয়োজন মৌন হৈ ৰব এই গান্ধাৰ নন্দিনী আৰু আপুনিতো ৰজা অন্ধ হলেও ৰাজত্ব আপোনাৰ হাতত তেনেস্থল দুঃখখনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি মহাৰাজ কিয় নিদিলে এগৰাকী মাতৃ মই ভাল পাওঁ প্ৰাণ ভৰি কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ প্ৰেমে বুধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ বিলুপ্ত কৰিলে এগৰাকী অবলা নাৰীৰ কষ্ট হৰণ কৰি দুঃখখনে অকল দ্ৰৌপদীকে অপমানিত কৰা নাই অপমানিত কৰিছে অপমানিত কৰিছে এই নাৰী সমাজক চিৰকাললৈ যেতিয়াই কৰিব এইখিনিত অভ্যাস তেতিয়াই কোনো নাম উচ্চাৰিত যে কলংকিত নায়ক এই দুঃখৰ জন্ম হৈছে মোৰে গৰ্ব। ধন্যবাদ। মই আনুষ্ঠানিকভাৱে গীত মাতৰ উদয়নৰ মঞ্চ উন্মোচন হোৱা বুলি ঘোষণা কৰিলোঁ আৰু আমাৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী প্ৰতিগৰাকী অভিভাৱকৰ সক্ৰিয় সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু পৰৱৰ্তী সকলো দিনতে অনাগত উদয়ন পৰিয়ালৰ অনাগত দিনৰ সকলো কাৰ্যসূচীতে আমাৰ উদয়নৰ অভিভাৱকসকলৰ সক্ৰিয় সহযোগিতা কামনা কৰি মই মঞ্চ মুকলিৰ উদ্বোধনী বক্তৃতা সামৰণি মাৰিছোঁ।